নমস্কাৰ মই জ্যোতিষী ডক্টৰ নিৰ্মল চন্দ্ৰ শৰ্মা আজি পুনৰ নতুন ভিডিঅ'টিলৈ মই উপস্থিত হৈছোঁ বন্ধুসকল আজি মই ক'ব বিচাৰিছোঁ শুক্ৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ওপৰত বন্ধুসকল শুক্ৰ গ্ৰহই যি ৰাশি পৰিৱৰ্তন কৰিব ওলাইছে আৰু শুক্ৰ গ্ৰহ হ'ব অত্যন্ত বলৱান সেই কেইটা দিন শুক্ৰ গ্ৰহ অত্যন্ত বলৱান হ'ব নিজৰ ৰাশিত শুক্ৰ গ্ৰহ প্ৰৱেশ কৰিব নিজৰ ৰাশিত তুলাত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহৰ দুটা ৰাশি এটা হৈছে বৃষ এটা হৈছে তুলা আৰু তুলা ৰাশি শুক্ৰ গ্ৰহৰ মূল ত্ৰিকোণ স্থান বুলি কোৱা হয় মূল ত্ৰিকোণ স্থান আৰু এই তুলা ৰাশিত শুক্ৰ গ্ৰহ প্ৰচণ্ড বলৱান হৈ পৰে আৰু সেয়ে যি কেইটা দিন শুক্ৰ গ্ৰহ তুলা ৰাশিত থাকিব অৰ্থাৎ 25 দিন থাকিব মুঠ 25 দিন থাকিব 18 ছেপ্টেম্বৰৰ পৰা 12 অক্টোবৰলৈকে এই সময়ছোৱা শুক্ৰ গ্ৰহ অতি বলি হৈ পৰিব আৰু অতি বলি এই শুক্ৰই কেইবাটাও ৰাশিক অৱশ্যেই উপকৃত কৰিব এই 25টা দিন বন্ধুসকল শুক্ৰ গ্ৰহ আচলতে আন গ্ৰহৰ দ্বাৰা খুব সহজেই প্ৰভাৱিত হৈ থকা কিন্তু এটা গ্ৰহ অৰ্থাৎ শুক্ৰ গ্ৰহৰ লগত যিটো গ্ৰহ যুক্ত হৈ পৰে সেই গ্ৰহটোৰ অনুযায়ী অৱশ্যেই শুক্ৰ গ্ৰহে ফল দিবলৈ আৰম্ভ কৰে সেয়ে বন্ধুসকল কিছু ক্ষেত্ৰত শুক্ৰ গ্ৰহৰ লগত যদি পাপ গ্ৰহ যুক্ত হৈ যায় তেতিয়া কিন্তু কিছু ক্ষেত্ৰত অৱশ্যেই যথেষ্ট অশুভ ফল দিবলৈ আৰম্ভ কৰে একেধৰণেৰে জন্মকুণ্ডলীত যদি শুক্ৰ গ্ৰহ অন্য অশুভ গ্ৰহৰ লগত থাকে তেতিয়ালে সেই হিচাপে ফলাফল দি থাকে বন্ধুসকল যাওক সেয়ে শুক্ৰ গ্ৰহ মুক্ত অৱস্থাত থকা অত্যন্ত শুভ কিন্তু খুব কমেই ঠিক তেনেধৰণৰ ঘটনা ঘটে কিন্তু এই যে 25টা দিন এই 25টা দিন 18 ছেপ্টেম্বৰৰ পৰা 12 অক্টোবৰলৈকে এই সময়ছোৱা শুক্ৰ গ্ৰহ যি তুলা ৰাশিত থাকিব অৱশ্যে সাম্যকভাৱে ৰবি গ্ৰহৰ দ্বাৰা যদিও শুক্ৰ গ্ৰহৰ প্ৰভাৱিত হ'ব ৰবি গ্ৰহ কিন্তু অত্যন্ত দুৰ্বল অৱস্থাত থাকিব সেয়ে শুক্ৰই যথেষ্ট মুক্তভাৱে শুভ ফল দিব পাৰিব এই সময়ছোৱাত যথেষ্ট মুক্তভাৱে শুভ ফল দিব পাৰিব বন্ধুসকল শুক্ৰ গ্ৰহই এই সময়ছোৱাত বিশেষভাৱে কেনে ধৰণেৰে কোন ৰাশিৰ ওপৰত প্ৰভাৱ দিব এই বিষয়ে মই কিছু কথা ক'বলৈ বিচাৰিছোঁ প্ৰথম কথা হৈছে বন্ধুসকল শুক্ৰ গ্ৰহ যিহেতু তুলা ৰাশিতে থাকিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম ৰাশিত শুক্ৰ গ্ৰহৰ প্ৰৱেশ কৰিলে অৱশ্যেই হৰ্ষ আনন্দ উল্লাস নিশ্চয়কৈ শুভ কৰ্ম গৃহত সম্পাদন হোৱাৰ সম্ভাৱনা থাকে আৰু সেই শুভ কৰ্মৰ আনন্দ লাভ কৰিব পাৰে ঠিক তেনেধৰণৰ ৰাশিৰ জাতক জাতিকাসকলে সেয়ে শুক্ৰ গ্ৰহ তুলা ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বিভিন্ন ক্ষেত্ৰত অৱশ্যেই শুভ হৈ পৰিব পাৰে এই সময়ছোৱাত দ্বিতীয় ৰাশিটো হৈছে বন্ধুসকল বৃশ্চিক ৰাশি আৰু বৃশ্চিক ৰাশিৰ যিটো দ্বাদশ গৃহ যিটো অপচয় গৃহ যিটো ব্যয় গৃহ তাত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ গোচৰকালীনভাৱে দ্বাদশ স্থানত শুক্ৰ গ্ৰহে অৱশ্যেই শুভ ফল প্ৰদান কৰে ধনাগম ঘটাব পাৰে এই সময়ছোৱাত অৰ্থাৎ ধন লাভ হ'ব পাৰে বিভিন্ন ক্ষেত্ৰত বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুসকল তৃতীয় ৰাশিটো হৈছে ধনু ৰাশি আৰু ধনু ৰাশিৰ জাতক জাতিকাসকলৰ যিটো আয়ক গৃহ যিটো একাদশ স্থান আয়ক গৃহত শুক্ৰ গ্ৰহ প্ৰৱেশ কৰিব আৰু পূৰ্ণ বলি শুক্ৰই ধনু ৰাশিৰ জাতক জাতিকাসকলক আৰ্থিক ক্ষেত্ৰত অৱশ্যেই যথেষ্ট শুভ ফল প্ৰদান কৰিব সেয়ে ধনু ৰাশিৰ জাতক জাতিকাসকলৰো উপাৰ্জনৰ ক্ষেত্ৰখন অৱশ্যেই যথেষ্ট শুভ হৈ পৰিব এই সময়ছোৱাত 25 দিন 18 ছেপ্টেম্বৰৰ পৰা 12 অক্টোবৰলৈকে বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে কুম্ভ ৰাশি আৰু কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ভাগ্য গৃহ যিটো নৱম গৃহত ভাগ্য গৃহত প্ৰৱেশ কৰিব বলৱান শুক্ৰ আৰু বলৱান শুক্ৰই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ভাগ্যৰ উন্নতি ঘটাব বিভিন্ন ক্ষেত্ৰতে আৰ্থিক উন্নতি ঘটাব পাৰে শুক্ৰ গ্ৰহই কুম্ভ ৰাশিৰ জাতক জাতিকাসকলক বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে মীন ৰাশি আৰু মীন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো অষ্টম গৃহ সেই অষ্টম গৃহত শুক্ৰ গ্ৰহৰ প্ৰৱেশ কৰিব বন্ধুসকল গোচৰকালীনভাৱে অষ্টম গৃহত
শুক্ৰ গ্ৰহ অৱশ্যেই যথেষ্ট শুভ বিভিন্ন কাৰণতে বন্ধুসকল অন্যান্য কিছু গ্ৰহ কিন্তু অষ্টম গৃহত শুভ নহয় অষ্টম গৃহত এই কাৰণে অষ্টম গৃহত আয়ু মৃত্যু ইত্যাদি পৰ্যন্ত বিচাৰ কৰা হয় কিন্তু শুক্ৰ গ্ৰহ মৃত সঞ্জীৱনীৰ উদ্ভাৱক বুলি কোৱা হয় যিয়ে নেকি আৱিষ্কাৰ কৰিছিলে মৃত সঞ্জীৱনী আৰু সেয়েহে শুক্ৰাচাৰ্য প্ৰৱেশ কৰাৰ লগে লগে আৰোগ্যহে লাভ কৰে অৰ্থাৎ আয়ুস গৃহত শুক্ৰ গ্ৰহই যথেষ্ট শুভ ফল প্ৰদান কৰি থাকে শাৰীৰিক ক্ষেত্ৰখনতো বন্ধুসকল সেয়েহে শুক্ৰ গ্ৰহ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অৱশ্যেই বিভিন্ন ক্ষেত্ৰতে শুভ বন্ধুসকল শুক্ৰ গ্ৰহ গোচৰকালীনভাৱে অষ্টম গৃহত প্ৰৱেশ কৰিলে হঠাৎ প্ৰাপ্তিৰ যোগ এটাৰো সৃষ্টি হৈ পৰে সেয়েহে মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱা অৱশ্যেই শুক্ৰ গ্ৰহৰ জৰিয়তে শুভ তদুপৰি বিবাহ প্ৰাৰ্থীসকলৰ কাৰণে এই সময়ছোৱা শুভ মীন ৰাশিৰ জাতক জাতিকাসকলৰ তেখেতসকলে বিভিন্ন দ্ৰব্য লাভ কৰিব পাৰে এই সময়ছোৱাত বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে মিথুন ৰাশি আৰু মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ যিটো পঞ্চম গৃহ যিটো লক্ষ্মী গৃহত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহ আৰু এই যিটো পঞ্চম গৃহ এই পঞ্চম গৃহটোত কিন্তু সতি সন্তানৰো বিচাৰ কৰা হয় সন্তানসকলৰ বিচাৰ কৰা হয় সেয়েহে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ উন্নতি হ'ব পাৰে এই সময়ছোৱাত বিভিন্ন দিশত সন্তানে সুনাম অৰ্জন কৰিব পাৰে লক্ষ্মী বৃদ্ধি হ'ব পাৰে মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ এই সময়ছোৱাত বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে সিংহ ৰাশি আৰু সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ যিটো তৃতীয় গৃহ যিটো শহুদৰ গৃহ যিটো পৰাক্ৰম গৃহ এই স্থানত প্ৰৱেশ কৰিব শুক্ৰ গ্ৰহই এই স্থানত বলৱান শুক্ৰ গ্ৰহে সৎসংগ লাভ কৰোৱাব পাৰে সিংহ ৰাশিৰ জাতক জাতিকাসকলক বন্ধুসকল ইয়াৰ পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি আৰু কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ যিটো ধনগৃহ সেই ধনগৃহত প্ৰচণ্ড বলৱান শুক্ৰাচাৰ্যই অৱশ্যেই কন্যা ৰাশিৰ জাতক জাতিকাসকলক নিশ্চিতভাৱে ধন লাভ কৰোৱাব ৰাজসন্মান লাভ কৰিব পাৰে কন্যা ৰাশিৰ জাতক জাতিকাসকলে কৰ্ম অনুযায়ী বন্ধুসকল সেয়েহে শুক্ৰ গ্ৰহৰ এই গোচৰ অৰ্থাৎ ৰাশি পৰিৱৰ্তন বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ থাকে বন্ধুসকল কিন্তু এয়া যথেষ্ট ছুটি সময়ৰ বাবে তুলা ৰাশিত যি শুক্ৰ গ্ৰহই গোচৰ কৰিব ৰাশি সঞ্চাৰ কৰিব এয়া 25 দিনৰ বাবে কৰিব বন্ধুসকল যাওক শুভ সময় এদিনতো বহু আশা পূৰণ হৈ পৰিব পাৰে সেয়েহে 25 দিন একেবাৰে কম বুলি ক'ব নোৱাৰি সেয়ে যিসকলে বিভিন্ন কৰ্মত তেনেধৰণেৰে নিয়োজিত হৈ আছে নিশ্চয়কৈ কৰ্ম অনুযায়ী শুভ ফল লাভ কৰিব এই সময়ছোৱাত বন্ধুসকল খুব থুলমূলকৈ মই শুক্ৰ গ্ৰহৰ ৰাশি পৰিৱৰ্তনৰ ওপৰত কিছু কথা কৈছোঁ অৱশ্যে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভাল লাগিছে নিশ্চয়কৈ লাইক কৰিব শ্বেয়াৰ কৰিব পৰৱৰ্তী ভিডিঅ'সমূহ অৱশ্যে চাই থাকিব ধন্যবাদ